নমস্কাৰ। 23 ডিচেম্বৰ সোমবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি কন্যা ৰাশি, হস্তা নক্ষত্ৰ, অষ্টমী, কৃষ্ণপক্ষ, সৌভাগ্য যোগ চলিব। প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত অৰেঞ্জ কালাৰ ব্যৱহাৰ কৰিব, 9 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 2টাৰ পৰা 3টা 10 এই সময়কণ চাই চিতি ল'ব। পিতৃস্থানীয় লোকৰ শৰীৰ খিয়াল ৰাখিব। ভ্ৰমণত ভালেই। ব্যৱসায়ত মন্দা দেখা যায়। চাকৰিৰ ক্ষেত্ৰত নিজৰ ক্ৰিয়েটিভিটি দেখাব পাৰিব। জামালা সমাধা কৰক। দিন কৰ্মক্ষেত্ৰত পজিটিভ থাকিব। দাম্পত্য জীৱনত মোটামুটি। বন্ধু আত্মীয় আদি লোকে আপোনাক ব্যৱহাৰ কৰিব, টকা পইচা ল'ব। সন্তান বিদ্যা আদিত ভাল। আপুনি শ্বৰ্টকাট ৰাস্তা ল'ব। সন্মান বঢ়াব। কথা জানি বুজি ক'ব। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত বগা ৰং ব্যৱহাৰ কৰিব, 8 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 2টাৰ পৰা 4টা এই 2 ঘণ্টা সময় অলপ চাই চিতি ল'ব। শৰীৰ নিজৰ ভালে আছে। অৰ্থ ক্ষেত্ৰত ভাল নহয়। ব্যৱসায়ত মোটামুটি চলিব। মানসিকভাৱে আপোনাৰ টেনচন দেখা যায়। দাম্পত্যত মোটামুটি দেখা যায়। সন্তান ঠিকে আছে। আপুনি আৱেগিক হ'ব পাৰে কোনো ক্ষেত্ৰত। যান বাহনৰ পৰা চলা ফিৰাত কিছু ক্ষেত্ৰত অলপ সাৱধান হ'ব। ওচৰ চুবুৰীয়াৰ পৰা অলপ সাৱধান হ'ব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব, 7 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 2টা 10 পৰা 3টা 40 চাই চিতি ল'ব। শৰীৰ লক্ষ্য ৰাখিব। যিকোনো প্ৰব্লেম জামালা আদি শেষ কৰক, ভাল হ'ব। ব্যৱসায়ত মধ্যমীয়া। প্ৰেমত ভোগাব। বিদ্যাৰ ক্ষেত্ৰত ভাল দেখা নাযায়। মনোযোগৰ অভাৱ দেখা গৈছে। ভাগ্যৰ সহায় পাব। আপুনি কথা বতৰা যিমান পাৰে বেছিকৈ ক'ব। ডাঙৰৰ সৈতে সম্পৰ্ক ভাল কৰক। সময়ৰ লগত কাম কৰিব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 2 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 2টাৰ পৰা 3টা 30 চাই চিতি ল'ব। শৰীৰ ভাল। পিতৃ মাতৃ শৰীৰ খিয়াল ৰাখিব। কৰ্মক্ষেত্ৰত কাম কাজ ভালেই হ'ব। আপুনি ইমোচন নেদেখাব। দাম্পত্য জীৱনত অশান্তি হৈছে। সন্তানৰ খিয়াল ৰাখিব। আপোনাৰ নিজৰ কনফিডেন্স কম দেখা যায়। বঢ়াব। প্ৰতিবেশীৰ সৈতে কোনো ধৰণৰ বিবাদ আদি নকৰিব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 2টাৰ পৰা 4টা 10 এই সময়কণ চাই চিতি ল'ব। শৰীৰ ভালেই। সন্তানৰ খিয়াল ৰাখিব। টকাৰ চাপ দেখা যায়। কাম কাজত বাধা। ধীৰ স্থিৰ থাকিব। ব্যৱসায় দিশত ভালেই। দাম্পত্য জীৱনত চাপ আছে। সন্তান আইন আদিত ভাল। কোনো জামালা আদি হ'ব পাৰে, নেযাব। আনৰ সহায় নাপাব কৰ্মক্ষেত্ৰত। কিছু লোকে নানাভাৱে ভুল বুজি আপোনাক মিছগাইড কৰিব পাৰে, লক্ষ্য ৰাখিব। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত সোণালী 5 সংখ্যা ব্যৱহাৰ কৰিব। 2টা 10 পৰা 3টা 50 চাই চিতি ল'ব। শৰীৰ ডাঙৰৰ খিয়াল ৰাখিব। লগতে পৰিবাৰৰ নিৰ্দিষ্ট কাম ঠিক কৰি কৰিব। টাৰ্গেট ছেট কৰি ভাল হ'ব। সময়ৰ লগত চলিব। ব্যৱসায় দিশত মোটামুটি। দাম্পত্য প্ৰেম
আদিত খেয়াল ৰাখক। বিদ্যাৰ ক্ষেত্ৰত মনোযোগৰ অভাৱ। আইনী কৰ্ম থাকিলে ভাল ফল পাব। পৰিয়ালৰ কোনো ক্ষেত্ৰত গণ্ডগোল হৈছে, ভাল কৰক। আনৰ চাপ আপোনাৰ গাত দিব পাৰে। কোনো জামালা জঞ্জাত আদি হ'ব পাৰে। সকলো আপোনাৰ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত 6 সংখ্যা যিকোনো লাইট কালাৰ ব্যৱহাৰ কৰিব। 2টাৰ পৰা 3টা ত্ৰিশ চাই চিতি ল'ব। শৰীৰ ভালে থাকিব। পাৰ্টনাৰৰ খিয়াল ৰাখিব। সন্তানক লৈ ভোগান্তি হ'ব পাৰে। সন্তানৰ মতিগতি আদিক লৈ। ভ্ৰমণত ভাল। কৰ্মক্ষেত্ৰত সকলোকে লৈ চলিব। কথা বতৰা ক'ব। পাৰিবাৰিক দিশ ভাল নহয়, ভাল কৰক। দাম্পত্যত মোটামুটি। আইনী কৰ্মত ভাল ফল পাব। সকলো কামত আপুনি নাথাকিব। সময়ৰ লগত কাম কৰিব। ডাঙৰৰ সৈতে বিবাদ হ'ব পাৰে, লক্ষ্য ৰাখক। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত ক্ৰীম কালাৰ 7 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 2টা 12ৰ পৰা 3টা 40 চাই চিতি ল'ব। মাতৃৰ শৰীৰ খিয়াল ৰাখিব। নিজৰ ভালেই। নিজৰ মতে কাম কাজ কৰিব। আপুনি স্থিৰতা ৰাখিব। দাম্পত্যত ভাল। আইন বিদ্যা আদিত ভালেই। বেছি চাপ টেনচন আদি নল'ব। ওপৰ মহলক ডাঙৰক অলপ তেল মাৰি চলিব। আপোনাতকৈ বয়সত সৰু লোকৰ সৈতে চলিব, ভাল হ'ব। আনে আপোনাক নিন্দা কৰিব পাৰে। যান বাহনৰ পৰা কিছু সাৱধান হ'ব, চাই চিতি চলিব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভালেই। প্ৰায় বগা ৰং ব্যৱহাৰ কৰিব। 7 সংখ্যা ব্যৱহাৰ কৰিব। 2টাৰ পৰা 3টা 30 চাই চিতি ল'ব। কৰ্মত কিছু লোকক আপুনি লগত ল'ব, প্ৰয়োজন হ'ব আপোনাৰ। কিছু অযোগ্য লোকে আশে পাশে আপোনাক অসুবিধা দিব পাৰে, লক্ষ্য ৰাখিব। এৰি চলিব। ব্যৱসায় দিশত ভাল হ'ব। দাম্পত্যত জীৱনত ভাল নহয়, অশান্তি হৈছে। প্ৰেমৰ দিশত ভাল। পাৰিবাৰিক দিশ ঠিক কৰক। সন্তান বিদ্যা আদি ভাল। আইনী কৰ্ম এৰি চলিব। কিছু চাপ থাকিব। কথা বতৰা যিমান পাৰে ক'ব। টকাৰ নাটনি হৈছে। সন্তানৰ মতিগতিৰ ওপৰত নজৰ ৰাখিব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং 4 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ ভালেই। পৰিয়ালৰ টকাৰ খৰচ বেছি হ'ব পাৰে। কৰ্মক্ষেত্ৰত জঞ্জাত জামালা আদি হ'ব পাৰে, চাই চিতি চলিব। পৰিস্থিতিৰ বিৰুদ্ধে যাব পাৰে। আপোনাৰ ওপৰত আঙুলি টোঁৱাব। ব্যৱসায় দিশত মোটামুটি চলিছে। দাম্পত্যত ঠিক আছে। পাৰিবাৰিক খিয়াল ৰাখক। আপুনি চাইলেণ্ট হৈ কাম কাজ কৰিব। কোনো ফান্দত নপৰিব। কোনো বিষয়ত নাথাকিব। বিদ্যা সন্তান ভাল। বন্ধুৰ পৰা অলপ সাৱধান হ'ব। যিকোনো সম্পৰ্ক বেয়া হ'ব পাৰে, লক্ষ্য ৰাখিব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত ক্ৰীম কালাৰ 6 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 2টাৰ পৰা 3টা 40 চাই চিতি ল'ব। এই সময়কণ আপুনি ধীৰ স্থিৰ থাকিব। কৰ্মক্ষেত্ৰত পজিটিভ আছে। কাম কাজ ভাল হ'ব। ব্যৱসায়ত ভালেই। ৰিলেশ্যনত গণ্ডগোল চলিছে। বিশেষকৈ স্বামী স্ত্ৰীৰ মাজত ভাল দেখা নাযায়। যিকোনো সম্পৰ্ক ভাল কৰক।
দুৰ্ঘটনা ৰক্তপাত আদি হ'ব পাৰে, সাৱধান হ'ব। আইনী কৰ্ম থাকিলে ভাল ফল পাব। আপুনি কোনো ক্ষেত্ৰত হাৰ পাৰ হৈ যাব পাৰে। চাকৰিত কামৰ চাপ বৃদ্ধি পাব। খং ৰাগ এৰি চলিব। আপোনাৰ খৰচ বাঢ়িব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব। 6 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 2টা 10ৰ পৰা 3টা 30 চাই চিতি ল'ব। আজি আপুনি ৰিস্ক আদি ল'ব। আপুনি প্ৰেছাৰ ল'ব। শৰীৰ ভাল থাকিব। ব্যৱসায়ত মন্দা দেখা যায়। দাম্পত্য জীৱনত অশান্তি হৈছে। আইনী কৰ্মত ভোগাব পাৰে। বিদ্যা সন্তান ভাল। যিকোনো বাধা টেনচন আঁতৰাব পাৰিব। আপুনি এগ্ৰেছিভ থাকিব। শ্বৰ্টকাট ৰাস্তা ল'ব। আপুনি কোনো ক্ষেত্ৰত ভাল খবৰ পাব পাৰে। বুকুৰ বিষ হ'ব পাৰে, লক্ষ্য ৰাখিব। পাৰিবাৰিক অশান্তি হ'ব। কোনো কাৰণে কৰ্মক্ষেত্ৰত শত্ৰুৱে ক্ষতি কৰাৰ চেষ্টা কৰিব। আজিৰ ৰাশিফলটো ইমানেই। ধন্যবাদ।